মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভালে আছা নিশ্চয়। আজি মই তোমালোকৰ মাজলৈ এনেকৈ আহিলো, এটি নতুন পাঠ লৈ আহিছো। নিশ্চয় ভাল পাবা আৰু মনোযোগেৰে তোমালোকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাবা। প্ৰথমে মই তোমালোকক এটা কবিতা গাই শুনাম, তোমালোকে শুনিবাচোন আৰু কেনে লাগিলে মোক তোমালোকে নিশ্চয় জনাবলৈ নাপাহৰিবা। টিক টিক কৰি সময় গৈছে উৰি যোৱা সময় আৰু নাহে উভতি। সকলোৱে জানে সকলোৱে ভাবে, কিন্তু হাতে কামে কৰিবহে নোৱাৰে। কৰিম কৰিম বুলি আলচি থাকোতে সময় উৰা মাৰে চকু পলকতে। সময়ৰ টিকনি আগফালে আছে, জ্ঞানী লোকে এই কথা লিখি থৈ গৈছে। সময়ৰ হৰ মাৰি কাম কৰি যাবা, উন্নতিৰ ঘাই মন্তক তেতিয়াহে বুজিবা। সময়ক গুৰুত্ব দিলে ফল পাবা মিঠা, এই কথা কদাপি পাহৰি নাযাবা। সময়ৰ কথা ইয়াত কোৱা হ'ল। সময় কেনেকৈ উৰা মাৰে কবিতাটোত তাকেই বুজোৱা হ'ল। আৰু এতিয়া তোমালোকে নিশ্চয় গম ধৰিব পাৰিছা আজি মই তোমালোকক কি পঢ়াম বা তোমালোকৰ বাবে আজি মই কি পাঠ লৈ আহিছো। তেতিয়াহ'লে পলম নকৰি তোমালোকে তোমালোকৰ পাঠ্যপুথিত সময় নামৰ পাঠটো উলিয়াই লোৱা। আৰু এই সময় পাঠটোৰ লেখকজন হৈছে নীলমণি ফুকন। তেখেতক বাগ্মীবৰ বুলি কোৱা হয়, বক্তৃতা দিয়াত তেখেত নিপুণ আছিল আৰু তেখেতক ককা বুলিও কোৱা হয়, ককা নীলমণি ফুকন। আৰু তেখেতৰ জন্ম চন তোমালোকৰ পাঠ্যপুথিত ধুনীয়াকৈ দিয়া হৈ আছে। তোমালোকে নীলমণি ফুকনদেৱৰ এই চমু টোকাটো অৰ্থাৎ তেখেতৰ পৰিচয়টো তোমালোকে ভালকৈ পঢ়ি ল'বা আৰু তেখেতৰ সাহিত্য কৃতিৰ বিষয়েও জানিবলৈ চেষ্টা কৰিবা। আমি সময় পাঠটোলৈ যাওঁ এবাৰ। ইয়াত দিয়া হৈ আছে সময়। প্ৰথম বাক্যটোতে চোৱা, সময়ক কিহৰ লগত তুলনা কৰা হৈছে বুলি কৈছে? নৈ সোঁতৰ লগত সময়ক তুলনা কৰা হয়। এটা সুন্দৰ বাক্য আৰু বাক্যটো তোমালোকৰ পৰীক্ষাত প্ৰায়ে ব্যাখ্যা কৰিবলৈ আহে বা 1 নম্বৰ প্ৰশ্ন আহে। সময়ক কিহৰ লগত তুলনা কৰা হয় বুলি আহে 1 নম্বৰ, আৰু নৈ সোঁতৰ লগত সময়ক তুলনা কৰা হয়। কথাষাৰৰ তাৎপৰ্য বিচাৰ কৰা নতুবা পাঠ্যপুথিৰ আলমত বিচাৰ কৰা, এনেকৈ আহিব পাৰে। এতিয়া আমি গম পালো নৈ সোঁতৰ লগত সময়ক তুলনা কৰা হয়। দুয়ো ৰৈ নাথাকে বৈ যায়, সময়ৰ সোঁত যাওঁতে চকুৱে দেখি, সময়ৰ সোঁত এইদৰে বৈ নাযায়। এতিয়া নৈ সোঁত বৈ যাওঁতে কি বুলি কৈছে? চকুৰে দেখি বুলি কৈছে, কিন্তু সময়ৰ সোঁত এইদৰে বৈ নাযায়। সময়ক চকুৰে দেখা পোৱা নাযায়। সময় কেনেধৰণে বাগৰি গৈ থাকে সেই সোঁতটোক কি কৰিছে আমি চকুৰে দেখা নাপাওঁ, কিন্তু নৈৰ সোঁতটো, নৈৰ পানী যেতিয়া গৈ থাকে, নৈৰ সোঁতবিলাক যেতিয়া গৈ থাকে তেতিয়া কিন্তু ধৰিব নোৱাৰিলেও তাক চকুৰে দেখা পোৱা যায়। সময়ক কেনেকৈ দেখা পোৱা যায়? সময়ক আমি এতিয়া চকুৰে নেদেখো, কিন্তু কেনেকৈ? কিন্তু কাৰ্যক্ষেত্ৰত তাক আমি গম পাওঁ। গম পালা? এতিয়া এইখিনিতে চোৱা, নৈৰ সোঁতক কি কৰিছে? সময়ৰ লগত তুলনা কৰিছে। কিয় তুলনা কৰিছে? কাৰণ দুয়ো ৰৈ নাথাকে বৈ যায়। সেইকাৰণে কি কৰিছে? দুয়োক কি কৰিছে? একে বুলি কৈছে, তুলনা কৰিছে, নৈৰ লগত সময়ক তুলনা কৰিছে। কিন্তু নৈ সোঁত বৈ যাওঁতে চকুৰে দেখি কিন্তু সময়ক নেদেখি যদিও কাৰ্যক্ষেত্ৰত গম পোৱা যায়। তাৰপিছত কৈছে কাৰ্যক্ৰম অনুসৰি সময়ৰ ভাগ কৰা হয়। এতিয়া কাৰ্যক্ৰম অনুসৰি অৰ্থাৎ আমি যিবিলাক কাম কৰো সেইবিলাক ক্ৰম অনুযায়ী কি কৰিছে? ভাগ কৰা হৈছে। গতিকে আমাক লেখকে এইখিনিতে কৈছে যে কাৰ্যক্ৰম অনুসৰি সময়ক কি কৰা হৈছে? ভাগ কৰা হৈছে। কেনেকৈ ভাগ কৰা হৈছে? এতিয়া চোৱা, সময়ৰ ডাঙৰ ভাগবিলাকেই যুগ, কল্প, শতাব্দী। মজলীয়া ভাগবিলাকেই ঋতু, বছৰ, মাহ, আৰু সৰু ভাগবিলাকেই হৈছে দিন, ৰাতি, প্ৰহৰ। তাৰো ভগ্নাংশবিলাক হৈছে দণ্ড, পল, অনুপল। বৰ দৰকাৰী কথা কেইটামান সোমাই আছে। প্ৰথমতে এতিয়া তোমালোকে গম পালা নৈ সোঁতক কাৰ লগত তুলনা কৰা হৈছে আৰু কিয় কৰা হৈছে। এতিয়া চোৱা, সময়ক কি কৰিছে? ভাগ কৰা হৈছে। কিহৰ কেনেকৈ ভাগ কৰা হৈছে? ইয়াত দিছে ডাঙৰ, মজলীয়া আৰু সৰু। গতিকে সেইবিলাক কেনেকৈ কৰা হয়? কাৰ্যক্ৰম অনুসৰি অৰ্থাৎ কামৰ দ্বাৰাই সেইবিলাক কি কৰিছে? নিৰূপণ কৰা হৈছে। এতিয়া ডাঙৰ ভাগ কি কি? সময়ৰ ডাঙৰ ভাগবিলাক কি কি? তোমালোকৰ পৰীক্ষাত যদি আহে তেতিয়া লিখিব লাগিব। সময়ৰ ডাঙৰ ভাগবিলাক হৈছে যুগ, কল্প, শতাব্দী। এই তিনিটাক ডাঙৰ ভাগ বুলি কৈছে।
আৰু মজলীয়া ভাগবিলাক হৈছে ঋতু বছৰ মাহ আৰু তাৰ পিছতে সৰু ভাগবিলাক হৈছে দিন ৰাতি প্ৰহৰ গতিকে কেইবাটাও প্ৰশ্ন হৈ গ'ল ডাঙৰ ভাগবিলাক আহিলে তোমালোকে লিখিব লাগিব মজলীয়া বুলি আহিলে লিখিব লাগিব আৰু সৰু ভাগ বুলি আহিলে লিখিব কিন্তু সৰু ভাগ বুলি আহোতে তোমালোকে লগতে তাৰ ভগ্নাংশবিলাক অৰ্থাৎ সৰুতকৈও আৰু সৰু সেই ভাগকেইটাও লগতে লিখি দিবা এতিয়া মনলৈ আহিছে চাগৈ তোমালোকৰ এই ডাঙৰ ভাগকেইটা কি কি হ'ব পাৰে যোগনো কি এতিয়া যোগ হৈছে আমাৰ হিন্দু শাস্ত্ৰ মতে এটা কি কৰিছে যোগ হৈছে সময় যোগ সময় সময়ৰ এটা ভাগ হৈছে যোগ আৰু সেই হিন্দু শাস্ত্ৰ মতে কি কৰিছে যোগক 4টা ভাগত বিভক্ত কৰি লৈছে আৰু সেই ভাগ কেইটা কি জানানে সত্য ত্ৰেতা দাপৰ আৰু কলি যুগ সত্য যুগ ত্ৰেতা যুগ দাপৰ যুগ আৰু কলি যুগ এই কেইটা হৈছে আমাৰ হিন্দু শাস্ত্ৰ মতে ভাগ কৰি লোৱা 4টা যুগ তোমালোকে গীত এফাকি আগতে শুনিছানে নাই নাজানো কিন্তু এফাকি গীত আছে আমাৰ মুখে মুখে মানুহৰ মুখে মুখে শুনাই যায় সত্য তয়া ছিল হৰি ত্ৰেতা যুগত ৰাম দাপৰ যুগত কৃষ্ণ কলিত হৰি নাম গান মানে তাতেই তাৰ বৈশিষ্ট্য সোমাই আছে সত্য তয়া ছিল হৰি সত্য যুগত হৰি নাম ত্ৰেতা যুগত ৰাম আছিল কৈছে দাপৰ যুগত কৃষ্ণ কৃষ্ণৰ কথা আছে আৰু কলিত হৰি নাম কলিত আমি সকলোৱে হৰি নাম ল'ব লাগে বুলি পেলাই আছে গতিকে এই ধৰণে 4টা যুগ বিভক্ত কৰি লোৱা হৈছে হিন্দু শাস্ত্ৰ তাৰ পিছতে দিয়া হৈ আছে কল্প তোমালোকৰ পাঠ্যপুথিটো কল্পটো দিয়া হৈ আছে যুগো দিয়া হৈ আছে যে কালৰ এটা ভাগ যুগ বুলিলে সত্য ত্ৰেতা দাপৰ এই 4টা যুগক বুজোৱা হৈছে গতিকে সেই বুলি দিয়া হৈছে ঠিক তেনেকৈ কল্প হৈছে হিন্দু শাস্ত্ৰৰ মতে ব্ৰহ্মাৰ এদিন আৰু এইটো সময় ব্ৰহ্মাৰ এদিনটো কিমান সময় হৈছে 1000 যুগ বা 432 কোটি বছৰ এটা বছৰত কিমান থাকিব পাৰে আৰু সেই কি কৰিছে 432 কোটি বছৰ লগ লাগিলে মানে কল্প হয় গতিকে ই নিশ্চয় ডাঙৰ সময়ৰ ডাঙৰ ভাগ হ'ব গতিকে তোমালোকে কল্প আৰু যুগ গম পালা এতিয়া ইয়াৰ পিছত আছে শতাব্দী আমাৰ ডাঙৰ সময়ৰ ডাঙৰ ভাগ কেইটা যুগ কল্প শতাব্দী গতিকে শতাব্দীনো কি শতাব্দী হৈছে 100 বছৰেৰে এক শতাব্দী গম পাইছানে 100 বছৰ লগ লাগিলে শতাব্দী হয় এক শতাব্দী হয় গতিকে এইখিনি তোমালোকে মনত ৰাখিবা তাৰ পিছতে আছে আমাৰ মজলীয়া ভাগ হৈছে ঋতু বছৰ মাহ তোমালোকে মাহ গম পাইছা কিমান দিনে এমাহ হয় বা কিমান মাহ লগ লাগি আকৌ এবছৰ হয় নিশ্চয় গম পাইছা কিন্তু ঋতু কি ঋতু মনত আছে নে তোমালোকৰ বহুতৰ মই ভাবিছো ঋতুটো মনত নাই ঋতু হৈছে আমাৰ সময়ৰ এটা ভাগ আৰু এই ঋতুবিলাক কি হৈছে আমাৰ কিছুমান কাৰ্য অনুযায়ী ভাগ কৰা হয় আৰু সেইবিলাক ঋতুটো প্ৰায়ে কিছে আমি অনুভৱ কৰিব পাৰো প্ৰকৃতিৰ লগত ইয়াৰ উত্তৰপুত্ৰ সম্পৰ্ক আছে আৰু প্ৰকৃতিৰ কিছুমান কাৰ্যকলাপৰ ওপৰত নিৰ্ভৰ কৰি ঋতু আৰম্ভ হৈছে আৰু এই ঋতুক কি হৈছে 6টা ভাগত ভাগ কৰা হৈছে গম পালানে ইয়াত যে দিয়া হৈছে ঋতু বছৰ মাহ এই ঋতুক আকৌ 6টা ভাগত ভাগ কৰা হৈছে সেই কেইটা হৈছে গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত গম পাইছানে এই ঋতুক ভাগ কৰা হৈছে গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত আমি আমাৰ অসমীয়া মাহ অনুযায়ী এইবিলাকক কি কৰিছে আমাৰ 12টা মাহক আমি এই 6টা ভাগত সুমুৱাই ল'ব পাৰো যেনে ধৰা গ্ৰীষ্ম কালত হৈছে জেঠ আৰু আহাৰ অত্যন্ত গৰম পৰে সেই মাহ দুটাত গতিকে সেইগিটা হৈছে আমাৰ গ্ৰীষ্ম কালৰ ভিতৰত পৰে জেঠ আৰু আহাৰটো আমাৰ গ্ৰীষ্ম কালত পৰে বৰ্ষা হৈছে শাওন আৰু ভাদ ঠিক তেনেকৈ শৰৎ হৈছে আহিন আৰু কাতি হেমন্ত আঘোণ পুহ শীত হ'ব কি কৰিছে মাঘ আৰু ফাগুন আহিব আৰু বহাগত আহিব চ'ত আৰু বসন্তত তাৰমানে চ'ত আৰু বহাগ গতিকে এই ধৰণে কি কৰিছে ঋতু 6টা ভাগত ভাগ কৰা হৈছে গতিকে আমি এতিয়া গম পালো যে ঋতু কি আৰু ইয়াক কেনে ধৰণে বিভক্ত কৰা হৈছে গতিকে তোমালোকে এইখিনি মনত ৰাখিবা তাৰ পাছতে দিয়া হৈ আছে আমাৰ পাঠ্যপুথিত সৰু ভাগবিলাক হৈছে দিন ৰাতি প্ৰহৰ তোমালোকে দিন গম পাইছা দিন আৰু ৰাতিৰ কথা মই নকলেও হ'ব নিশ্চয় তোমালোকে গম পাইছা কিন্তু প্ৰহৰ কি কেতিয়াবা তোমালোকে এই প্ৰহৰৰ কথা শুনিছানে
ঘৰত কেতিয়াও শুনা নাই মই ভাবিছো এই প্ৰহৰবিলাক কেনেকৈ হয় চোৱা দিন আৰু ৰাতি আমি এতিয়া গম পালো গতিকে দিন ৰাতিৰ মাজত কি কৰিছে কিছুমান ভাগ কৰা হয় এতিয়া দিনৰ 4 ভাগক কি কৰিছে এক প্ৰহৰ বুলি কোৱা হয় দিনটোক 4 ভাগ কৰা হৈছে আৰু ৰাতিটোৰ 4 ভাগ গম পাইছানে সেইবিলাকক প্ৰহৰ বুলি কোৱা হয় সেই সময়ছোৱাত মানে দিনৰ 4 ভাগ কৰি পেলাই যিমানখিনি সময় হ'ব সেইখিনি হৈছে প্ৰহৰ আৰু ঠিক ৰাতিৰ তেনেকে 4 ভাগ কৰি যিমানখিনি সময় হ'ব সেইখিনি হৈছে প্ৰহৰ আৰু তাতকৈ সৰু হৈছে দণ্ড পলনপল তাৰমানে সেইবোৰ সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগ সেইবোৰ তাৰ পাছৰ প্ৰেগাপটোত দিয়া হৈ আছে যে সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত অৰ্থাৎ লক্ষণযুক্ত সময়ৰ এই ভাগবিলাক আমি যে ওপৰত যে মানে পঢ়িলো ডাঙৰ ভাগবিলাক আৰু মজলীয়া ভাগবিলাক আৰু সৰু ভাগবিলাক এই গোটেই ভাগবিলাকৰ কিছুমান লক্ষণ আছে বুলি কৈছে এনেই কি কৰিছে সময়বিলাক এই ধৰি দিয়া নাই যে কল্প শতাব্দী বছৰ মাহ দিন এইবিলাক এনেই ধৰি দিয়া নাই এইবিলাক নিৰ্দিষ্ট কিছুমান কাৰণতহে এইবিলাক সময়বিলাক কি কৰিছে নিৰ্ধাৰণ কৰা হৈছে বা সময়বিলাক একো একোটা ধাপ হৈ থিয় দিছে গতিকে সেইবিলাকৰ কিছুমান লক্ষণ আছে এতিয়া এই কাৰণে হিন্দু শাস্ত্ৰ মতে 4 যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে কলি যুগত কলকি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন হয় কলিত কি হৈছে কলকি অৱতাৰ হয় বুলি কৈছে অৰ্থাৎ এই যুগটোত তাৰমানে বিভিন্ন প্ৰকাৰৰ অশান্তিৰ সৃষ্টি হয় কাৰণে হৰি নাম ল'বলৈ বুলি দিয়া হৈ আছে বাৰু যি কি নহওক এতিয়া কি কৰিছে এই ধৰণে কিছুমান লক্ষণ বান্ধি দিয়া হৈছে ঠিক তেনেকৈ খ্ৰীষ্টানসকলৰ কি কৰিছে যীশু খ্ৰীষ্টই ৰাজত্ব কৰা মানে হাজাৰ বছৰৰ সেইখিনি কি বুলি কোৱা হৈছে মিলেনিয়াম বুলি কোৱা হৈছে ঠিক তেনেকৈ ইছলামৰ মতে শেষ ইমাম মেহদীৰ আগমনৰ সময়ছোৱাত মানে কি বুলি কোৱা হৈছে মেহদীৰ আগমনে কি কৰিছে একো একোটা সময়ৰ নিৰ্ধাৰণ কৰে বুলি কৈছে আৰু এই যুগবিলাকৰ পৰিৱৰ্তনে কল্পান্ত সাইক্লিক আদি বিভিন্ন নামত প্ৰখ্যাত হৈছেগৈ এই ভাগবিলাকে যুগৰ মানে এই গোটেই সময়ৰ ভাগবিলাকক মানে বিভিন্ন ধৰণে নামাকৰণ কৰি লোৱা হৈছে আৰু এই ধৰণে কি কৈছে সময় সদায় ঘূৰি আছে ইটোৰ পৰা হিতুলৈ মানে যে একেবাৰে নাইকিয়া হৈ গৈছে হেতু নহয় এতিয়া এটো দিন গৈছে আজি এটা দিন গল আকৌ কাইলৈ আমি আকৌ দিনটো পাম ৰাতি গৈছে আকৌ আমি ৰাতি পাম গম পাইছানে ঘূৰি ঘূৰি আহিছে আমাৰ দিন গৈছে বছৰ গৈছে কিন্তু আকৌ বছৰে বেলেগ এটা বছৰ আহিছে আকৌ মানে মাহ গৈছে আকৌ মাহ এটা বেলেগ কৈ আহিছে গতিকে এনে ধৰণে বৃত্তাকাৰ গতিত ঘূৰি ঘূৰি থাকুতে কি কৰিছে সময়বিলাকে কি কৰিছে আমাৰ চকুত ধৰা দিছে সময় সদায় বৃত্তাকাৰ গতিত ঘূৰি থাকে কাৰ্যগতিকে এই বৃত্তৰ ব্যাস আৰু পৰিধি বেছ কম হয় বাবে সময়ৰ বিভিন্ন ভাগৰ কল্পনা কিন্তু কি কৰিছে যে বৃত্তাকাৰ গতিত ঘূৰি থাকিলেও কাৰ্যৰ গতিকে কাৰ্যৰ ক্ৰম অনুসৰি ইয়াৰ কি কৈছে কম বেছ হয় বুলি কৈছে একো একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপ অৱলম্বন কৰি সময় ভাগ কৰা হয় আমি যে এইবিলাক লক্ষণযুক্ত তোমালোকৰ পৰীক্ষাত কিন্তু আহিব পাৰে যে লক্ষণাক্ৰান্ত মানে কি বুজা বা কি নতুবা এনে ধৰণেও আহিব পাৰে সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত কথাবিলাক কথাটো পাঠৰ আধাৰত বুজাই লিখা বা তাৎপৰ্য বিশ্লেষণ কৰা এনেকৈও আহিব পাৰে গতিকে সেইকাৰণে মনত ৰাখিবা এইবিলাক মানে গোটেই কথাকেইটা মনত ৰাখিলে তোমালোকে লিখিব পাৰিবা যে সময়বিলাক যে বিশেষ বিশেষ লক্ষণযুক্ত বিশেষ বিশেষ লক্ষণ থকাৰ কাৰণে সেইবিলাকক যে সময়বিলাক এনে ধৰণে নিৰ্ণয় কৰা হৈছে সেই কথাটো তোমালোকে কিন্তু ভাল ধৰণে বুজাই লিখিব লাগিব এতিয়া সেই কথাখিনিকে আকৌ দিছে চোৱাচোন একো একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপ অৱলম্বন কৰি সময় নিৰূপণ কৰা হয় এতিয়া কি বুলি কোৱা হৈছে একো একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপ কিন্তু ঘটনাটো স্মৰণীয় হ'ব লাগিব মানুহে মনত ৰাখিব পৰা হ'ব লাগিব গুৰুত্বপূৰ্ণ হ'ব লাগিব ঠিক তেনেকৈ কাৰ্যকলাপবোৰ এনে শাক খোৱা ভাত খোৱা এই কামবিলাক হলে নহব কামবিলাকৰ বিশেষ কিছুমান বৈশিষ্ট্য থাকিব লাগিব স্মৰণীয় হ'ব লাগিব আৰু সেই কামবিলাকে কি কৰিছে মানুহৰ কাৰণে উপযুক্ত হ'ব লাগিব গতিকে তেনেকুৱা কিছুমান কাম বা বিশেষ ঘটনাৰ ওপৰত কি কৰিছে নিৰ্ভৰ কৰি কিন্তু সময় থিয় দিব পাৰে ধৰ্ম কলা সাহিত্য বুৰঞ্জী কিংবদন্তি যুদ্ধ বিগ্ৰহ ৰাজত্ব আদি বিষয়বিলাকে সময়ৰ একো একোটা ধাপ তুলি সীমাবদ্ধ কৰি থৈ যায় সংবত শকাব্দ খ্ৰীষ্টাব্দ হিজৰী শংকৰাব্দ চৈতন্যাব্দ ইত্যাদি সময়বিলাকৰ গুৰিতে এনে একোটা স্মৰণীয় ঘটনা আছে এতিয়া কি বুলি কৈছে
মানে সময় বিশেষ ঘটনাবিলাক বা বিশেষ কামবিলাক কেনেকুৱা ধৰণৰ হ'ব পাৰে ধৰ্মীয় হ'ব পাৰে কলা হ'ব পাৰে সাহিত্য বুৰঞ্জী কিংবদন্তি মুঠতে মানে যিকোনো ঘটনা মূলক হ'ব পাৰে বা ৰাজত্বৰ কালত বিশেষ কিছুমান কাৰ্য ঘটিলে বা মানুহৰ কিছুমান কৰা উল্লেখনীয় কিছুমান কাৰ্যকলাপ থাকিলে মানে কি কৰিছে বা কোনোবা মহান লোকৰ কাৰ্যকলাপে তেওঁলোকৰ সময়ছোৱাক মানে কি কৰিছে বিশেষ গুৰুত্ব দিলে এনে কিছুমান কাৰণত কি কৰিছে সময়বিলাক আমি ধৰি ৰাখিব পাৰো আৰু সেইবিলাকে কি কৰিছে ক্ৰমান্বয়ে প্ৰচলিত হৈ গৈছে তেনে ধৰণৰ সময় কেইটামানৰ তোমালোকক ইয়াত উদাহৰণ দাঙি ধৰিছে সংবদ কি এতিয়া আমাৰ প্ৰশ্ন হ'ব পাৰে গতিকে তোমালোকৰ পাছফালেও ইয়াত দিয়া নাই তথাপিও মই তোমালোকক কৈছো সংবদ হৈছে ৰজা বিক্ৰমাদিত্য ৰজাৰ কি কৰিছে প্ৰচাৰ কৰা হক বা বছৰ গম পাইছানে সেইটো কিন্তু কি মানে যীশু খ্ৰীষ্টৰ জন্মৰ প্ৰায় 57 বছৰৰ আগতেই কিন্তু আৰম্ভ হৈছিল এতিয়া তোমালোকে সেইকাৰণে পৰীক্ষাত কেতিয়াবা আহিলেও বা তোমালোকে এনে জানি থোৱাটো ভাল যে সংবদ হৈছে ৰজা বিক্ৰমাদিত্যই প্ৰচাৰ কৰা হক বা বছৰ তেওঁৰ ৰাজত্বকালতেই ই কি কৰিছে সৃষ্টি হৈছিলেগৈ আৰু এইটো যীশু খ্ৰীষ্টৰ জন্মৰ 57 বছৰৰ আগতেই সৃষ্টি হোৱা ঠিক তেনেকৈ শকাব্দ হৈছে শংকৰদেৱৰ কি কৈছে শংকৰৰ জন্মৰ এইটো আগতেই প্ৰচাৰ হৈছিলে মানে প্ৰচলন হৈছিলে খ্ৰীষ্টাব্দ হৈছে যীশু খ্ৰীষ্টৰ জন্মৰ তাৰিখৰ পৰা আৰম্ভ হোৱা ঠিক তেনেকৈ হিজৰি হযৰত মহম্মদে কি কৰিছে বাৰ মক্কাৰ পৰা মদিনালৈ পলাই যোৱাৰ সময়ছোৱাকে কি কৰিছে হিজৰি বুলি ধৰা হয় সংক্ৰাব্দ তেনেকৈ ধৰা হৈছে শংকৰদেৱৰ জন্মৰ সময়ৰ পৰা ঠিক তেনেকৈ চৈতন্যদেৱৰ জন্মৰ তাৰিখৰ পৰাই এই মানে আৰম্ভ হৈছে গতিকে এনে ধৰণে এই মহান ব্যক্তিসকলৰ তেওঁলোকৰ যি উল্লেখনীয় কাৰ্যকলাপ সেই কাৰ্যকলাপৰ হেতুকে তেওঁলোকৰ জন্মৰ চনেই হওক তেওঁলোকে ৰাজত্ব কৰা সময়েই হওক এইবিলাক মানে সময়ৰ পৰাই কিছুমান সময় নিৰূপণ কৰা হৈছিল গতিকে এইবিলাক হৈছে একোটা স্মৰণীয় ঘটনা বা স্মৰণীয় কাৰ্য ঠিক তেনেকৈয়ে আমি আকৌ পাম যে প্ৰকৃতি জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয় এতিয়া আমি বিশেষ কিছুমান ঘটনা বা কাৰ্যকলাপৰ কথা পঢ়িলো তেওঁলোকৰ স্মৰণীয় ঘটনাৱলীয়ে বা তেওঁলোকৰ সময়ে কি কৰিছে সময়বিলাক নিৰ্ধাৰণ কৰে বা সময়ৰ একোটা মানে চিনাক্তকৰণ কৰি দিয়ে বা ধাপ হিচাপে থিয় দিয়ে গতিকে এতিয়া আমি পঢ়িবলৈ পাইছো যে প্ৰকৃতি জগতৰ গতিবিধি লক্ষ্য কৰিও কি কৰিছে সময় নিৰূপণ কৰা হয় এতিয়া প্ৰকৃতি জগতৰ কি কৰিছে নিয়ম অনুসৰি কি কৰিছে সময় কেনেকৈ আমি নিৰূপণ কৰিব পাৰো সেইটো নিশ্চয় প্ৰশ্ন হ'ব পাৰে কিন্তু তোমালোকে এতিয়া চোৱা ইয়াত দিছে যে 6 ঋতুৰ উদ্ভৱ ইয়াতে আমি এতিয়া মই তোমালোকক প্ৰথমতে কৈছিলো যে ঋতু আমাৰ কি কৰিছে প্ৰকৃতি জগতৰ ওপৰত বিশেষকৈ বেছি নিৰ্ভৰশীল সেইভাবে কি কৰিছে আমি তাৰ কাৰ্যকলাপ বিলাকত প্ৰকৃতিৰ কিছুমান লক্ষণ দেখা পাওঁ এতিয়া দিছে যে জাৰত ঠেটুৱে ধৰি ঠেৰেঙা হৈ থকা গছৰ ডালত কুহিপাত ওলালে বসন্ত ঋতুৰ আগমন ধৰিব পাৰি আমি এতিয়া বসন্ত কালত আমি কি পাইছিলো চ'ত আৰু বহাগ মাহ বহাগৰ আগমনৰ লগে লগে গছে কুহিপাত মেলে যিমানেই যি নহক লাগিলে শীতৰ ঠেৰেঙা লগা জাৰত কপি থকা মানে কি কৰিছে কুচমুচ খাই থকা গছেও কি কৰিছে সি মানে বসন্ত কালৰ পাই পেলাই বসন্ত কালৰ উমান দিবৰ কাৰণে কি কৰিছে কুহিপাত মেলে পদুম ফুলপাহ ৰাতিপুৱা কি কৰিছে মুকলি হৈ আৰু সন্ধিয়া জাপ গৈ সূৰ্য উদয় হোৱা আৰু অস্ত যোৱাৰ সময় দেখুৱাই দিয়ে এতিয়া চোৱা পদুম ফুল পাই কি কৰিছে ৰাতিপুৱা মকল খায় অৰ্থাৎ মেল খালে মানে আমি গম পাম যে ৰাতিপুৱা হৈছে ৰাতিপুৱা হোৱাৰ লগে লগে পদুম ফুলপাহ মেল খাই যায় আৰু কি কৰিছে যেতিয়া সূৰ্য উদয় হয় অৰ্থাৎ অস্ত যাব মানে উদয় হয় তেতিয়া হলে কি কৰিছে যেতিয়া গুচি যায়গৈ তেতিয়া মানে প্ৰথমতেই আমি পাওঁ যে যেতিয়া উদয় হয় তেতিয়া ফুলপাহ ফুলে আৰু যেতিয়া অস্ত যায়গৈ অৰ্থাৎ মানে বেলি যেতিয়া ডুবিব হয় তেতিয়া কি কৰিছে পদুম ফুলপাহ জাপ খাই যায় ঠিক তেনেধৰণে আৰু এপাহ ফুল আছে সেই ফুলপাহ কি বেলি ফুল যাক আমি বেলি ঘড়ী বুলি কোৱা হয় বেলি ঘড়ী বুলি কওঁ আমাৰ মানুহৰ প্ৰায়বিলাক ঘৰতে তোমালোকৰ ঘৰতো নিশ্চয় সেই ফুলপাহ আছে
গতিকে তোমালোকে সেই ফুলজোপালৈ লক্ষ্য কৰিলেই অনুমান কৰিব পাৰিবা যে ই প্ৰকৃততে বেলি ঘড়ী হয় নে নহয়। বেলি ফুল পাহো সেই পদুম ফুলৰ নিচিনাকৈ যেতিয়া মানে কি কৰিছে বেলিটো উদয় হয় তেতিয়া সি মকল খায় আৰু যেতিয়া অস্ত যায় সেইফালেই মুখখন ঘূৰাই পেলাই কি কৰিছে জাপ খায়। গতিকে পাহিবোৰ লেৰেলি উঠে। তাৰ মানে যেতিয়া বেলিটো মানে উদয় হয় তেতিয়া বেলিটোৰ ফালে মুখখন কৰে আৰু বেলিটো লাহে লাহে ওপৰলৈ উঠি গৈ থকাৰ লগে লগে বেলি ফুল পাহো কি কৰিছে ওপৰলৈ উঠি যায়, পোন হৈ যায়গে। যেতিয়া বেলিটো একেবাৰে মাজত থাকে তেতিয়া বেলি ফুল পাহো ওপৰলৈ মুখখন কৰি থাকে। সেইকাৰণে তাক কি কৰিছে বেলি ঘড়ী বুলি কোৱা হয়। কঁঠালে মুচি পেলালে, আমে মলিয়ালে, ধান পকিলে, বাঁহে গাজ মেলিলে, ঢাপত কেতেকী গোন্ধালে, একোটা ঋতুৰ সম্ভেদ পোৱা যায়। এতিয়া চোৱাচোন আমি কি কৰিছে আমে মলিয়ালে, আমে কলি পেলোৱাক আকৌ মল দিয়া বুলি কোৱা হয় দেই। তাৰপিছতে আকৌ কঁঠালে মুচি পেলায়। গতিকে এই কাৰ্যকলাপ বিলাকেও কি কৰিছে আমাক গম দিয়ে যে কি কৰিছে আমাৰ যে কিছুমান বিশেষ সময়ৰ আগজাননী দিয়ে। এতিয়া কঁঠালে কেতিয়া মুচি পেলায়, এতিয়া আমি কঁঠাল প্ৰায় খাব পৰা নিচিনাই হৈ গৈছোগে, সৰু সৰুকে খাব পৰা হৈ গৈছোগে। গতিকে যেতিয়া কঁঠালে মুচি পেলাই তেতিয়া আমি গম পাওঁ যে বসন্ত ঋতুৰ আগমন হৈছে। ঠিক কুঁহি পাতৰ লগে লগে কঁঠাল বিলাকেও মুচি পেলায়, আমেও মল দিয়ে, ঢাপত কেতেকী গোন্ধায়। গম পালানে? এই ধৰণে কি কৰিছে বিভিন্ন সময়ত এতিয়া আমি মানে কি কৰিছে মানে শেৱালি ফুল ফুলিলে আমি জানো যে শীতকালত যথেষ্ট কুঁৱলী পৰে আৰু সেই সময়তেই বিভিন্ন ধৰণৰ কবিয়ে কবিতা ৰচনা কৰে, শেৱালি ফুলক লৈ কবিতা ৰচনা কৰে। গতিকে এইবিলাকেই কি কৰিছে আমাৰ সময়ৰ একোটা নিদৰ্শন দাঙি ধৰে। গম পালানে? গতিকে এইবিলাক কথা তোমালোকে মনত ৰাখিবা। তাৰপিছতে আকৌ কৈছে প্ৰকৃতি জগতৰ নিচিনাকৈ জীৱ জন্তুৰ কথা কৈছে। জীৱ জন্তুৱেও কি কৰিছে সময় নিৰূপণ কৰে। জীৱ জন্তুৰ আচৰণতো সময় নিৰূপণ কৰিব পাৰি। এতিয়া জীৱ জন্তুৱে কেনেকৈ আমাক সময়ৰ জাননী দিয়ে। কেঁকুৰা গাঁতত সোমালে, শামুকে পথাৰত দেখা দিলে, বালিমাহী চৰাই ওলালে, কুলি কেতেকীয়ে মাতিলে, মাছে কণী পাৰিলে, চৰায়ে কুটা কঢ়িয়ালে, ভেকুলীয়ে তুৰ তুৰালে, একোটা ঋতুৰ গম পোৱা যায়। এই কামবিলাক কেতিয়া কৰে? বিভিন্ন সময়ত আমি এতিয়া ভেকুলীয়ে তুৰ তুৰাই কেতিয়া বৰ্ষা ঋতুৰ আগমন হয়, যেতিয়া বাৰিষা আহে তেতিয়াই কি কৰিছে ভেকুলীয়ে তুৰ তুৰাই। ঠিক তেনেকৈয়ে কুলি কেতেকীয়ে মাতে বসন্ত ঋতুৰ আগমনৰ সময়ত। বিভিন্ন ধৰণে এনেকুৱা মানে কিছুমান কাৰ্যকলাপৰ জৰিয়তে কি কৰিছে এই সময়বিলাক ধৰিব পাৰি। ঠিক তেনেকৈ গৰুৱেও আকৌ আমাক সময়ৰ জাননী দিয়ে। গৰু সকলোৰে ঘৰতে গৰু আছে। গতিকে গৰু কেতিয়াবা মেলি দিয়া হয়। গতিকে চৰা ঠাইৰ পৰা ৰাতিপুৱা সিহঁতক কি কৰিছে মেলি দিয়া হয়। কিন্তু এৰালত থকা দিনৰ কথা কোৱা নাই। যেতিয়া সিহঁতক মেলি দিয়া হয়, মেলি দিয়াৰ পাছত কেতিয়া মানে গৰু কেতিয়া আমি বিচাৰি আনিবলগীয়া নহয়গৈ, কেতিয়াও আমি বিচাৰি নানোগৈ। কিছুমান মানে কিন্তু গধূলি সময়ত নিজে নিজে ঘৰলৈ ঘূৰি আহে। সিহঁতি জানে যে ৰাতিপুৱা হোৱাৰ লগে লগে সিহঁতক চৰিবৰ কাৰণে মেলি দিয়া হৈছে আৰু গধূলি হোৱাৰ আগে আগে সিহঁতি কিন্তু নিজৰ ঘৰলৈ উভতি আহে। চৰাইও ঠিক তেনেকৈয়ে কি কৰিছে ৰাতিপুৱা হোৱাৰ লগে লগে দিনৰ ভাগত সিহঁতৰ নিজৰ খাদ্য সন্ধানত যেনি তেনি ঘূৰি ফুৰে, কিন্তু গধূলি হলে সিহঁতৰ বাহলৈ ঘূৰি আহে। গতিকে এইবিলাকে কি কৰিছে আমাক দিন আৰু ৰাতি এই কথাবিলাক আমাক সোঁৱৰাই দিছে। আমি এনেধৰণে তেওঁলোকৰ পৰা আমি জানিব পাৰিম যে ৰাতিপুৱা কেতিয়া হল মানে ৰাতি কেতিয়া হল। ঠিক তেনেকৈ শিয়ালে শোৱা দি প্ৰতি প্ৰহৰৰ বাতৰি দিয়ে। এতিয়া এইখিনিতে আমি প্ৰহৰ পালো। শিয়ালে শোৱা দি প্ৰতি প্ৰহৰৰ বাতৰি দিয়ে। শিয়ালৰ শোৱা তোমালোকে শিয়ালে চিঞৰাটো কি বুলি কৈছে শোৱা দিয়া বুলি কৈছে। গতিকে সেই শিয়ালে শোৱা দিয়া তোমালোকে শুনিছানে বাৰু? কাৰোবাৰ ঘৰত ওচৰত হাবি আছে জানো? গতিকে মই ভাবিছো বাৰু যি কি নহওক তোমালোকে চাকৈ শিয়ালৰ শোৱা দিয়াটো শুনা নাই। তোমালোকৰ ঘৰত যদি ককা আইতা আছে তেখেতসকলক সুধিবা শিয়ালে কেতিয়া কেতিয়া চিঞৰে বা শোৱা দিয়ে। এতিয়া শিয়ালে শোৱা দিয়ে গধূলি সময়ত, সন্ধিয়া হোৱাতেই শিয়ালে শোৱা দিয়ে। ঠিক তেনেকৈয়ে সেই যে আমি যে কলো প্ৰহৰ ৰাতিৰ 4 ভাগ দিনৰ 4 ভাগ, গতিকে সেই সময়ৰ মাজে মাজে ৰাতিটোত সেই সময়ৰ এটা ব্যৱধানত শিয়ালে শোৱা দি যায়। আৰু সেই শিয়ালৰ শোৱাই দিয়াৰ শুনিয়ে আমি গম পাম যে সেই ৰাতিৰ এটা ভাগ গৈছেগৈ। আকৌ তাৰ পিছৰ মানে মাজত গম পাম যে আৰু এটা ভাগ গৈছে, তাৰ মানে মাজ ৰাতি হৈছে। তাৰ পিছত ঠিক তেনেকৈ 2টা ভাগ থাকিব আৰু শেষৰ ভাগটোত ৰাতিপুৱা শোৱাৰ
সময়তেই হোৱাটো আমি শুনিবলৈ পাম গতিকে এনেধৰণে শিয়ালে কি কৰিছে হোৱা দি প্ৰতিপহৰৰ বাতৰি দিয়ে ঠিক তেনেকৈ ফেচুৱে জালি দি কি কৈছে টঙিত পাৰই ৰুণ দি জনাই পোহৰ হবলৈ বেছি পৰ নাই পোহৰ হোৱাৰ আগজাননী পাৰ চৰাইও দিয়ে পাৰই সিহঁতৰ বাহত ৰুণ দি পেলাই কি কৰিছে সময়ৰ এটা জাননী দিয়ে যে বেলি ওলাবৰ হৈছে অৰ্থাৎ ৰাতিপুৱাবৰ সময় হৈছে ঠিক তেনেকৈ কুকুৰাই ডাক মাৰে কুকুৰাই ডাক দি পেলাই কি কৈছে ৰাতিপুৱাৰ সময়খিনি মানুহক জানিবলৈ দিয়ে কুকুৰাৰ ডাকত উঠি বহু মানুহে বহুত মূল্যৱান কামো কৰিব পাৰে ঘৰৰ মানে কি কৰিছে প্ৰায়বিলাক কামেই কি কৰিছে সোনকালে উঠি কৰাৰ এটা সাহস পায় বা সময়টোৰ কি কৰিছে আগজাননী পায় কুকুৰাৰ ডাকত গতিকে এই ধৰণে কি কৰিছে আমাক জীৱ-জন্তুৱে সময়ৰ আগজাননী দিয়ে বা সময়বিলাক আমাক জানিবলৈ দিয়ে আদিতে মানুহে প্ৰকৃতি জগতৰ পৰিৱৰ্তনবিলাক লক্ষ্য কৰি একোটা সাধাৰণ উপায়েৰে সময় নিৰূপণ কৰি কাম চলাইছিল আজিকালি নিচিনাকৈয়ে ঘড়ীৰ কাইট কেটালৰ ওপৰত নিৰ্ভৰ কৰি আগৰ দিনৰ মানুহে কাম চলাব পৰা নাছিল গতিকে এনেধৰণে কি কৰিছে প্ৰকৃতি জগতৰ জীৱ জগতৰ লগত সদায় থাকি পেলাই কি কৰিছে তেওঁলোকে কাম চলাবলগীয়া হৈছিল সময়বিলাক নিৰ্ণয় কৰি কাম চলাই যাব লগা হৈছিল তাৰোপৰি আৰু এটা এইখিনিতে দিছে খুব মানে সহজ মানে এটা সময় নিৰ্ণয় কৰিব পৰা এটা সহজ পদ্ধতি হেতু হৈছে চাহ গম পাইছানে চাহটো চাই পেলাই মানুহে কি কৰিছে সময় নিৰূপণ কৰিব পাৰিছে যে এই চাহটো এইখিনিত পৰিলে ইমান সময় হ'ব বা আমাৰ বিদ্যালয়লৈ যোৱা হওক বা এইটো কাম কৰিবৰ কাৰণে এইখিনিত চাহটো পৰিলে আমাৰ এটা মানে সময়টো হৈ যাব বা এইখিনিত 8 বাজিছে এইখিনিত 9 বাজিছে এনে এটা আনুমানিক সময় যে চাহটো চাই পেলাই তাৰ মানে ক'ব পাৰা হয় ঘৰৰ চাহ হওক গছৰ চাহ হওক বা নিজৰ গাৰ চাহটোৱে হওক বিভিন্ন ধৰণে চাহ চাই পেলাই মানুহে কিন্তু সময় নিৰূপণ কৰিছিল আৰু তামোল চুবাই পেলাই তামোল এখন মুখত হুমুৱাই পেলাই যিমান দূৰ বাট যাব পাৰি সেইখিনিলৈকেও এটা সময় নিৰূপণ কৰি লৈছিল গতিকে এইবিলাক একোটা সহজ উপায় সময় নিৰ্ণয় কৰা একোটা সহজ উপায় গতিকে তোমালোকে মনত ৰাখিবা যে আগৰ দিনত বা আদিতে মানুহে কেনে ধৰণে সময় নিৰূপণ কৰিছিল আৰু বৰ্তমানৰ দিনত সময় নিৰূপণ কৰা পদ্ধতি কেনে গতিকে এই কথাখিনি তোমালোকে ভাল ধৰণে মনত ৰাখিবা আজি আৰু বিশেষ নকৰো আমি এই পাঠটো আজি ইমানতেই সামৰণি মাৰিছো ইয়াৰ পিছৰ পাঠত আমি ইয়াৰ পিছৰ খণ্ডটি পঢ়িবলৈ যত্ন কৰিম আৰু প্ৰশ্নৰ উত্তৰসমূহ তোমালোকক দিবলৈ যত্ন কৰিম তেতিয়াহলে আজিলৈ আহো ধন্যবাদ